আজি ৰাতিপুৱা আমাৰ দিনটো এনেকৈ ষ্টাৰ্ট হৈছে। ল'ৰাকেইটা স্কুলত থৈ পেলাই আমি আহিলোঁ নুমলীগড়ত এখন ৱৰ্ল্ডবিন বুলি ৰিজৰ্ট এখন আছে, তাতে আহি গ'লোঁ আমি ব্ৰেকফাষ্ট কৰিম বুলি। আজি ব্ৰেকফাষ্ট বনাবলৈ মন নাই, ব্ৰেকফাষ্টটো ইয়াতে কৰি যাওঁ বুলি ভাবিছোঁ। আমি কি কি খোৱা হ'ব ব্ৰেকফাষ্টত মই আপোনালোকক দেখাই যাম, চাই থাকিব দেই। মই আপোনালোকক এই ৰেষ্টুৰেণ্টখনৰ হেৰিটো অকণমান দেখাই দিছোঁ। একচুৱেলি ইয়াত দুটা হেৰি থাকে, নন ভেজ আৰু ভেজ। আমি ভেজত সোমাইছোঁ। সেইটো চাইডে সেইটো আছে নহয়, সেইটো চাইডটো আছে নন ভেজ। আপোনালোকে যদি বিচাৰে আহিব পাৰে ইয়াত। মই ৰিভিউটো দি দিম আৰু খানা কেনেকুৱা। মনে পৰিব লাগিছিলে। এয়া হয় মই নিজৰ লগতে ইমান অবচেছড হয়, মই নাজানো কিয়। মুঠতে নিজকে বহুত ভাল পাওঁ আৰু মই ইমানেই ক'ব পাৰিম। এয়া আমি ব্ৰেকফাষ্ট কৰি মেলি গাড়ীত উঠি গুচিও আহিলোঁ বুজিছানে। মই মানে ইমান কথাটো ক'ব বিচাৰিছোঁ, খানা কেনেকুৱা পালোঁ, কি কথা। সি মানে ইমানে কথা পাতিছে ফোনত নহয়, গোটেই বাতৰি কথাই পাতি গ'লগৈ। মানে মোক কথা কৈ চান্সে নিদিলে পাই, গোটেই বাতৰি সি মানে কথাই পাতি গ'ল। অৱশ্যে তাৰ ইম্পৰ্টেণ্ট কল আছিলে, সেইটো উপায়ো নাই বাৰু। কিন্তু খানা মানে ঠিকে পালোঁ আৰু ঠিকে আছিলে। আৰু মানে আমি অৰ্ডাৰ দিছিলোঁ হেৰি পৰঠা আৰু কাৰ্ড লৈছিলে। সি ক'লে পৰঠা আৰু কাৰ্ড খাবলৈ মন গৈছে, আৰু মইতো এনেও ভাল পাওঁ পৰঠা আৰু দৈ খাই পেলাই। তো মই তেনেকৈ ঠিক আছে আমি তেনেকৈ ল'লোঁ আৰু মিঠা চুইট কাৰ্ড আৰু পৰঠা ল'লোঁ। মই ভাল পালোঁ, পাৰ্চনেলি মই ভাল পালোঁ। সিও ভাল পাইছে বুলি কৈছে, কিন্তু সি কৈছে আমাৰ যিটো হোটেলৰ, আমাৰ নিজৰ হোটেলৰ যিজন কুক আছে, সেই কুকটোৱে মানে তাতকৈ বেছি ভাল বনাই বুলি কৈছে। আৰু নিজৰ কুকৰ মানে পৰঠাটো বেছি মানে ভাল পাইছোঁ বুলি কৈছে। আৰু বাকী সি কফি লৈছিলে, ময়ো কফি লৈছিলোঁ লগতে। কফিখিনি ভালে আছিলে, মই অলপ অভাৰঅল মানে মই ভালে পালোঁ তাত। খালি আৰু তাত কোনো মানুহ চান নাছিলে, আমি দুটাই আছিলোঁ। কথা পাতিলোঁ বহুত দেৰি, বহিলোঁ তাতে, লেকচাৰ মাৰি থাকি ভাল লাগিলে কিন্তু দেই। মানে কেতিয়াবা এনেকৈ দুটা একেলগে ওলাই মেলি আহিবলৈ আজিকালি মানে সময়ে নোপোৱা হ'লোঁ, মানে ল'ৰাকেইটাৰ লগত লাগোতে এইকণ সময় ইহঁতি যেতিয়া স্কুল যায় এইকণ সময়ে পাওঁ আৰু। তো আজি ভাবিলোঁ এই ব্ৰেকফাষ্টটো ঘৰত নবনাই পেলাই বাহিৰতে খাই আহোঁ, দুটা টাইম স্পেণ্ড কৰা হ'ল, কথাও পতা হ'ল। এয়া আহি পালেহি আমি। মই আকৌ এইফালে আহিছিলোঁ, তাৰপৰা ওলাই আহি পেলাই চিধা ঘৰলৈকে যাম বুলি আহিছিলোঁ। আকৌ ৰাস্তাতে মনত পৰিলে নাই, মোৰ থ্ৰেডিং কৰিবলৈ আছে। তো থ্ৰেডিং কৰিবলৈ সোমালোঁ মই পাৰ্লাৰ এখনত, আৰু সেইখন মানে শ্বুট কৰা নহ'লে আৰু। তাৰপাছত মই তাৰ কাষতে আছে এই কেমাৰটোলৈ গুচি গ'লোঁ। কেমাৰ্ট বহুত দিন গ্ৰচাৰী কিনাও নাই বোলো, মই ভালকৈ কিনিয়ে লওঁ পোৱালিটো যেতিয়া নাই লগতে। তাৰপৰা তাতে এই বস্তুকেইটা ল'লোঁ, যিখিনি বস্তু লাগে চব একেবাৰতে উঠাই দিলোঁ আৰু, নহ'লে মানে বাৰে বাৰে অহাটো পচিবল নহয় ইথানক লৈ পেলাই। তো সেয়াই মানে মই বজাৰ চজাৰ কৰি মেলি আৰু তাৰপৰা আৰু ঘৰলৈ গুচি আহিলোঁ। আৰু মোৰ ইয়াত মাৰ্টখনত সোমাই পেলাই খুব বেছি আধা ঘণ্টা লাগিছে দেই। এই আধা ঘণ্টা সময়টোত মানে ইমানেই ধুনীয়া জুবিনদাৰ গান বাজি আছিলে নহয়, প্ৰত্যেকটো সময় মানে ইমান ভাল লাগিলে নহয়। তাত মই বজাৰ কৰি পেলাই আজি ইমান ধুনীয়া ধুনীয়া গানখিনি বজাই আছিলে, মানে বহুত ভাল লাগিলে মানে। ৱাটাৰ বিৰকো লাগে। এয়া মই আহি পালোঁ ঘৰ আহি বাটতে মই পাহৰি থাকিলোঁ ক'বলৈকে। বাটতে আহোঁতে মানে মাছ পালোঁ, এই 1 কেজি 600 গ্ৰামৰ কিবা বৰালি মাছ এটা পালোঁ। সি ক'লে যে মাছটোকে লৈ যাওঁ যে যিহেতু মাছ খোৱা নাই বুলি। তাৰপৰা সেয়া মাছ লৈ আনিলোঁ, আনি পেলাই কটাই মেলি আনিলোঁ। আনি পেলাই আৰু ঘৰত এতিয়া আৰু কাপোৰ কানি সলাই পেলাই মই ভাত বনাবলৈ লাগি গ'লোঁ। আৰু এতিয়া আইখানো আহি পাবহি, আৰু সি অহাৰ লগে লগেতো মই ডেফিনেটলি ভাত বনাবলৈ খেলি মেলি হৈ যায় মোৰ।
আৰু তাতে মাছটো অকণমান ফ্ৰাই কৰোঁতে টাইমো লাগি যায় ন, সেইটো কাৰণে আৰু আগতে বোলো পটাপট মই কাপোৰটো সলাই ল'ম, বাকীকেইটা পিছত কাম কৰিম। মাছখিনি ভাজি লৈ পেলাই আৰু হেৰি কৰিলোঁ, এয়া তৰকাৰীখিনি বনালোঁ। তৰকাৰী মই ফুলকবি, আলু আৰু বিলাহী দি পেলাই মাছৰ বনালোঁ জোল, তাতে আকৌ নেমু অকণ চেপি দিলোঁ। ইমান ভাল লাগিলে নহয় মানে টেঙাটো তৰকাৰীটো খাই পেলাই আজি। মানে কেতিয়াবা এনেকৈ চিম্পুলকৈ খাই ভাল লাগে, চব্জিও খোৱা হয় আৰু ল'ৰা ছোৱালীকেইটাও এনেতো খাবলৈ মন নকৰে। চকলেটটো কেনেকুৱা লাগিছে ইথান? টেষ্টি হয়? ৱাও, হেপী তুমি? ৱাও, ইথানৰ এইটো চকলেট পালে আজি বহুত দিনৰ পৰা লাগে কৈ আছিলে না, আজি পাই পেলাই টেষ্টি লাগিলে। হেপী হেপী? স্কুলৰ পৰা আহি কালি ৰাতি খাইছিলা? অঁ, তুমি স্কুলৰ পৰা আহি পেলাই পালা হেপী না? আৰু এইটো কিবা ইথানৰ স্কুলৰ মেমে কিবা গিফ্ট দিছে বোলে তাক, চকোপাই, জেমছ আৰু পেঞ্চিল এটা আৰু ইৰেজাৰ এটা। আৰু এয়া কিনি আনিলোঁ এটা, ইথানৰ ককাইকৰটো লাগে তো তাক এটা কিনি আনিলোঁ। আৰু এয়া ইথানৰ নতুন ৱাটাৰ বটল না, আৰু এয়া দাদাৰ কাৰণে। আৰু এয়া অলপ কিবা কিবি গ্ৰচাৰী শ্বপিং কৰিলোঁ। এয়া হা খেলি মেলি হৈ আছে মোৰ টেবুলখন। ক'ত কি আছে দেহা? ইয়াত আৰু ধেৰ কিবা কিবি বজাৰ গৈছিলোঁ যে আজি, এইটো কিনিলোঁ। এইটো ধূপ হয়, এনেকৈ দীঘল দীঘল ধূপটো, ইমানে ধুনীয়া নহয় ইয়াৰ স্মেলটো। এটা জ্বলায়ো চালোঁ পিছে মই, বহুত ধুনীয়া। ফাৰ্ষ্ট টাইম আনিছোঁ এইটো ফ্লেভাৰৰ, ধুনীয়া লাগিছে। এইটো কিহৰ? এইটো ফুল চম্পা ফুলৰ, ধুনীয়া লাগিছে এইটো। তাৰপৰা এইটো এটা চম্পা ফুলৰ, এইটো কণ ধূপটো, সেইটো ইয়াৰ দুটা আনিছিলোঁ। এয়া কি খাবা? চকলেট? কিমান চকলেট খাই থাকিবা অথনিৰ পৰা? হা, অথনিৰ পৰাচোন তুমি চকলেটেই খাই আছা। হা, আকৌ চকলেট লাগে তোমাক? অথনিৰ পৰা তুমি চকলেটেই খাই আছা দেখোন। হা, এফালে চোৱা, এফালে চোৱা তুমি, আৰু চকলেট লাগে তোমাক? অথনিৰ পৰা খায়ে আছা। তাৰপিছত আনিছোঁ সেইটো নিউটেলা, ল'ৰাকেইটা খাই নিউটেলা। এয়া হ'ল হেৰি, এইটো কি, এই কেম্ফৰ, এইটো কেম্ফৰ। ইয়াৰ 3টা বটল লৈ আনিছিলোঁ, লাগি থাকে। তাৰপিছত এয়া আছে মোৰ তোক পাইছোঁ, এইটো কাজল, লেকমিৰ কাজল এটা লৈছোঁ। ধূপ জ্বলা হয়, চাকি জ্বলোৱা নমৌ ঘৰত এটা। এইটো নেল পলিচ এটা লৈছোঁ, এই ব্লেক কালাৰৰ সেন্দুৰ এটা। ইনফেক্ট মই নেল পলিচ দুটা লৈছিলোঁ বাৰু, এইটো এটা লগালোঁ। সেইটো ক'ত, এইটো মেৰুণ কালাৰ ভাল লাগে। অ'কে। আৰু এইকেইটা ক্লিপ লৈছোঁ, এইকেইটা, এইটো মে বি 25 ৰুপিছৰ, এইটো এই ব্লেকটো এইটো 20 ৰুপিছৰ, আৰু এইটো 15 ৰুপিছৰ। ঠিকে আছে আৰু ৰেঞ্জটো। তাৰপিছত লৈছোঁ এনেকুৱা দুটা লৈছোঁ, এইটো কিমান প্ৰাইচ? এইটো ৰুপিছ 30। অঁ, ঠিকে আছে দেহা, এইটো প্ৰাইচ 30। এনেকুৱা দুটা লৈছিলোঁ, এইটো এটা আৰু এটা মই চুলিত বান্ধিয়ে থৈছোঁ, এইটো এটা, দুটা। কিন্তু ভাল এইটো ইউজ কৰিবলৈ, মই এইটো বজাৰৰ পৰা অহাৰ পৰা ইউজে কৰি আছোঁ, কিন্তু ভাল লাগিছে লৈ পেলাই। তাৰপিছত আছে এইটো কমফৰ্ট, তাৰপৰা ল'লোঁ এয়া এই চাৰ্ফ। তাৰপিছত আছে এইটো চেনি 1 কেজিটো ফ্ৰী পাইছোঁ দেই মই, কাৰণ মই যিখন মাৰ্টত গৈছিলোঁ তাত মানে 3000তকৈ বেছি বিল যদি হয় তেতিয়া 1 কেজি চাউল বা চেনি ল'ব, কোনটো ল'ব মানে সুধিছিলে, তো মই চেনি লাগে বুলি ক'লোঁ। তাৰপিছত এয়া লৈছোঁ চকোপাই এটা, ল'ৰাই খাই আধা আধি কৰিয়ে দিলে। তাৰপিছত এইটো লৈছোঁ এটা ৱাটাৰ বটল, এই ডাঙৰ ল'ৰাটোৰ কাৰণে স্কুলত যাবলৈ। এইটো ষ্টেইনলেছ ষ্টীলৰ হয়, ভালেই হ'ব নিচিনা লাগিছে, নাজানো আৰু কেনেকুৱা হয়। আৰু এটা লৈছোঁ এয়া ৱাটাৰ বটল, ইথানৰ স্কুল লৈ যাব। তাৰটো এইটো লৈ যায়, এটা
এইবোৰ মই চবকেইটাত নেদেখাওঁ এইবোৰ কলগেট চাবোন বিস্কুট কিবা কিবি আছে আৰু এইবিলাক তাৰপিছত ঠিক আছে আজি এতিয়া কফি আনিলোঁ কফি বহুত দিনৰ পৰা খাবলৈ মন গৈ আছিলে ঘৰত মই কফিটো ইমান ষ্টকত নথওঁ কাৰণ মোৰ ডাঙৰ ল'ৰাটো মানে বহুত খাব বিচাৰে চ' আজি খাবলৈ মন গৈছিলে আনিলোঁ সৰু এটাও লৈ আনিছিলোঁ লগতে তাৰপিছত এয়া চকো স্কুলৰ তাৰপিছত এইবিলাক অলপ ইউটিউব ফ্লেক্সিড লৈ আনিছিলোঁ খতম হৈ গ'ল বাকী এইবিলাক খোজকাঢ়ি খোৱা বস্তু আৰু তাৰপিছত ইথানৰ কাৰণে ল'লোঁ এইটো পেঞ্চিল বক্স লাগে বুলি কৈ আছিলে সি পেঞ্চিল বক্স ল'লোঁ ইথানৰ কাৰণে আৰু এইটো একো নহয় মাথাত লাগি গ'ল নেকি চ' চৰি তাৰপিছত এলফাবেটছৰ হেৰিবিলাক লৈছিলোঁ খেলিব বুলি নাজানো সি কি কৰে আৰু চ' সেইখিনি বজাৰ কৰিলোঁ আৰু আজি ব্লগটো ইমানতে বন্ধ কৰিছোঁ ইথানে বোলে অকণমান বাহিৰত খেলে ইথানে বীৰ স্কুলৰ পৰা অহালৈকে আমি বাহিৰত থাকিম বাহিৰতে অকণমান খেলি মেলি অকণমান ইথানৰ লগত টাইম স্পেণ্ড কৰিম তাৰপিছত বীৰ আহিব বীৰ অহাৰ পিছত আৰু একেলগে ভাত এয়া আমি বাহিৰৰ পৰা ভিতৰলৈ আহিলোঁ বীৰো আহি পালেহি বীৰ অহাৰ পিছতে আৰু ভিতৰলৈ গুচি আহিলোঁ আমি তাৰপৰা ইথানক পটাপট গাটো ধুৱাই ল'লোঁ সি ইমানে লেতেৰা ধূলি বালি মাটি চব খেলিলে ন চেণ্ডেল টেণ্ডেল খুলি খালি বঢ়িয়ে মানে ইমানে লেতেৰা খেলিলে কিন্তু সি কৈছে মই খুব এনজয় কৰিলোঁ বোলে আজি বাৰু ঠিক আছে সি এনজয় কৰিলে খেলিলে তাৰপৰা মই আহি পেলাই আৰু তাক গাটো ধুৱাই দিলোঁ গা পা ধুৱাই মেলি আৰু সেয়া ক্ৰীম পাউডাৰ লগাই মেলি তাক ফ্ৰেছ কৰি ল'লোঁ তাৰপিছত আৰু এতিয়া আমি তিনিটাই গৈ পেলাই আৰু ভাত সাজ খাই ল'ম আৰু ভাত চাত খাই পেলাই আকৌ অকণমান ৰেষ্ট লৈ পেলাই ডাঙৰটো আকৌ টিউশ্যন আছে নহয় তাক টিউশ্যনলৈ পঠাব লাগিব তাৰপিছত আৰু ইথানক অকণমান শুৱাই দিলে মানে সি ৰাতি হামনি নকৰে আৰু ধুনীয়াকৈ নিজৰ টাইমত শুই যাব কাইলৈ আকৌ ইথানৰ চিলড্ৰেন ডে কিবা প্ৰগ্ৰামো আছে স্কুলত তাতো যাব লাগিব তাতো মিছ কৰিব নোৱাৰিম তো এনজয় কৰে ন বাচ্ছাবিলাক স্কুলবিলাকত কিবা হৈ থাকিলে চ' সেয়া আৰু ভাতটো খাই ল'ব লাগিব এতিয়া এতিয়া ময়ো ভাত সাজ খাই লওঁ ভাত খাই পেলাই আকৌ অকণমান আৰু অলপ এই বজাৰবিলাক কৰাবিলাকো সামৰিবলৈ আছে তাৰপিছত আৰু ল'ৰাকেইটা টিউশ্যন পঠিয়াই পেলাই ৰেষ্ট দিব লাগিব আজিৰ কাৰণে ইমানে আকৌ লগ পাম নেক্সট ব্লগত থেংক ইউ ফৰ ৱাচিং অ'কে বাই